নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল হাউ মেনি অ'চেন আৰ দেয়াৰ ইন দা ৱৰ্ল্ড পৃথিৱীত মুঠ কিমানখন মহাসাগৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 5খন পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে নেক্সট কুৱেশ্চন হাউ মেনি কণ্টিনেণ্টছ আৰ দেয়াৰ ইন দা ৱৰ্ল্ড পৃথিৱীত কিমানখন মহাদেশ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 7খন পৃথিৱীত মুঠ 7খন মহাদেশ আছে নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া নেক্সট কুৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি তক্ষশিলা বিশ্ববিদ্যালয় বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয় নেক্সট কুৱেশ্চন মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সোভিয়েট ইউনিয়ন ৰাছিয়া মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমখন দেশ হ'ল ৰাছিয়াৰ সোভিয়েট ইউনিয়ন নেক্সট কুৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন অন আৰ্থ টু গো ইনটু স্পেচ মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মেজৰ ইউৰি গাগাৰিন মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি আছিল ইউৰি গাগাৰিন নেক্সট কুৱেশ্চন হুইচ ৱাজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু চেণ্ড এ মেন টু দ্য মুন চন্দ্ৰলৈ মানুহ পঠিওৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট কুৱেশ্চন দ্য ফাৰ্ষ্ট পাৰ্চন অন দ্য আৰ্থ টু লেণ্ড অন দ্য মুন চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নীল আৰ্মষ্ট্ৰং চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং নেক্সট কুৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন অন আৰ্থ টু ফ্লাই বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাইট ভাতৃ বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল ৰাইট ভাতৃ নেক্সট কুৱেশ্চন কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চীন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল নেক্সট কুৱেশ্চন পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্ম কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্মটো হ'ল সনাতন ধৰ্ম নেক্সট কুৱেশ্চন দ্য ফাৰ্ষ্ট চিটি ইন দ্য ৱৰ্ল্ড টু বি ড্ৰপড এন এটমিক বম্ব অন পৃথিৱীৰ প্ৰথমখন চহৰ যাৰ ওপৰত পৰমাণু বোমা নিক্ষেপ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হিৰোশ্বিমা নেক্সট কুৱেশ্চন হুইচ কাণ্ট্ৰি পাব্লিছ দ্য ফাৰ্ষ্ট বুক ইন দ্য ৱৰ্ল্ড কোনখন দেশে পৃথিৱীৰ প্ৰথমখন কিতাপ ছপাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চীন দেশে পৃথিৱীৰ প্ৰথমখন কিতাপ ছপাইছিল নেক্সট কুৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ দ্য ৱৰ্ল্ড বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শ্ৰীমাভু বান্দৰনায়ক আৰু তেওঁ আছিল শ্ৰীলংকাৰ নেক্সট কুৱেশ্চন বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইণ্ডোনেছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ হ'ল ইণ্ডোনেছিয়া নেক্সট কুৱেশ্চন হুইচ ইজ দ্য মষ্ট পপুলাৰ চিটি ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টকিঅ' বিশ্বৰ সৰ্বাধিক জনবহুল চহৰখন হ'ল টকিঅ' নেক্সট কুৱেশ্চন হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন শুদ্ধ অপশ্যনটো হ'ব
অপশ্যন বি ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ৰাছিয়া নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুন্দৰবন বদ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হ'ল সুন্দৰবন বদ্বীপ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ভোটাৰ্ছ ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ইপিক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহাভাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্যখন হ'ল মহাভাৰত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট আইচলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল গ্ৰীণলেণ্ড নেক্সট কুৱেশ্যন দ্য সাহাৰা ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমিখন আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চিয়ান ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ নেক্সট কুৱেশ্যন হাউ মেনি অইল ৰিফাইনাৰীজ আৰ দেয়াৰ ইন আছাম অসমত কিমানটা তেল শোধনাগাৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 4টা অসমত মুঠ 4টা তেল শোধনাগাৰ আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন আছাম অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিগবৈ শোধনাগাৰ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হ'ল ডিগবৈ শোধনাগাৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ অইল ইণ্ডিয়া লিমিটেড ফ্ৰম অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1959 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ অৰ্গেনাইজেশ্যন ৰিকগনাইজ ৱৰ্ল্ড হেৰিটেজ চাইট কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থলসমূহ স্বীকৃতি দিয়ে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউনেস্কো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থলসমূহ স্বীকৃতি দিয়ে নেক্সট কুৱেশ্যন হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 43 ভাৰতত মুঠ 43খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে নেক্সট কুৱেশ্যন হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3খন অসমত মুঠ 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে সেইকেইখন হ'ল কাজিৰঙা মানাহ আৰু চৰাইদেউ মৈদাম নেক্সট কুৱেশ্যন হোৱাট ইজ এ ঝুমুৰ ঝুমুৰ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাহ জনজাতিৰ গীত ঝুমুৰ হ'ল চাহ জনজাতিৰ গীত নেক্সট কুৱেশ্যন হু ৱাজ দ্য মাংৰি ওৰাং কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এগৰাকী স্বতন্ত্ৰতা সেনানী মাংৰি ওৰাং আছিল এগৰাকী স্বতন্ত্ৰতা সেনানী নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন মাৰ্টাৰ ইন আছাম অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাংৰি ওৰাং অসমৰ প্ৰথম মহিলা শ্বহীদ আছিল মাংৰি ওৰাং নেক্সট কুৱেশ্যন when was the Assam Tea Company established অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1839 চনত অসম চাহ কোম্পানীটো প্ৰতিষ্ঠা কৰা হৈছিল 1839 চনত নেক্সট কুৱেশ্যন চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক কি বুলি কোৱা হয় কি সুধিছে চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক কি বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্ৰমিক চুক্তিৰ জৰিয়তে ক্ৰয় কৰা শ্ৰমিকসকলক শ্ৰমিক বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৱেৰ ৱাজ ট্ৰী ফাৰ্ষ্ট গ্ৰ' ইন আছাম
অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চাবুৱা অসমত প্ৰথমে চাহ খেতি কৰা হৈছিল চাবুৱাত নেক্সট কুৱেশ্যন দ্য সুবনশ্ৰী ৰিভাৰ ৱাজ ফেমাছ ফৰ হুইচ মেটেল সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সোণ নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰেৰে কোনখন নদী বৈ গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জীয়াধনশিৰি ওৰাং ৰাষ্ট্ৰীয় নেক্সট কুৱেশ্যন হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম অসমত কেইখন জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দুখন নেক্সট কুৱেশ্যন তল কোনটো অসমৰ জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ আৰু বি মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰি নেশ্যনেল পাৰ্ক কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জীয়াভৰালী নদীখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় নেক্সট কুৱেশ্যন হাউ মেনি টাইগাৰ প্ৰজেক্ট আৰ দেয়াৰ ইন আছাম অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 4টা অসমত মুঠ 4টা ব্যাঘ্ৰ প্ৰকল্প আছে নেক্সট কুৱেশ্যন হাউ মেনি এলিফেণ্ট চাংচাৰেজ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5খন নেক্সট কুৱেশ্যন হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো কি সুধিছে অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সোণবিল অসমৰ সৰ্ববৃহৎ জলাশয়টো হ'ল সোণবিল নেক্সট কুৱেশ্যন কোন চনত ডিগবৈ তেল শোধনাগাৰটো প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1901 চনত 1901 চনত ডিগবৈ তেল শোধনাগাৰটো প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো লোকেটেড ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত নেক্সট কুৱেশ্যন শ্ৰী সূৰ্যা হিলছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন এজ দ্য এমাজন অফ দ্য ইষ্ট তল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান